Good morning everyone. এটা নতুন ভ্লগলৈ আকৌ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবোৰে ভালে আছে। আৰু আজি হ'ল চানডে, এয়া ৰাতিপুৱা বেছি হোৱা নাই, 8:30 বাজিছে। মই ৰাস্তাৰ পৰাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ ব্লগটো শেষলৈকে চাই যাব, দিনটো কি কৰোঁ মই দেখুৱাই যাম। এতিয়া এঠাইলৈ গৈ আছোঁ, খুব সোনকাল হৈ আছে কিন্তু উপায় নোহোৱাত যাব লগা হৈছে আৰু ঠাইত যাব লাগে। আজি বিয়াও আছিলে এখন, সেইকাৰণে যোৱাকালি যোৱা নহ'লে। গধূলি পাৰ্লাৰ যাম বুলি ভাবিছিলোঁ, বৰষুণ দিয়াৰ কাৰণে ৰৈ গ'লোঁ আৰু সেইকাৰণে আজি এতিয়া ৰাতিপুৱাতে আহিছোঁ। পাৰ্লাৰৰ বাইদেউগৰাকী 9টা বজাৰ পৰা মেকআপ আছে, তো মই এতিয়া আহি আছোঁ। 8:30 বাজিছে। চুলিখিনি অকণমান কাটিবলগীয়া আছিলে, বহুত দিনৰ পৰা কাটিম বুলি ভাবি আছিলোঁ। অকণমান যিটো বিয়া হয় ভাল হৈ যাবলৈ সকলোৰে মন চাই দিয়কচোন। সেইকাৰণে চুলিখিনি অকণমান কাটিম, থ্ৰেডিংখিনিও অলপমান কৰোঁ এই বুলিয়ে আহিছোঁ। ওচৰতে হয়, দৌৰাদৌৰিকৈ সিহঁতক ড্ৰয়িং ক্লাছত পঠিয়াই মই আহিছোঁ। চুলিখিনি অকণমান কৰি যাওঁ। চুলি মই তেখেতক মাতিছিলোঁ শিকাবৰ কাৰণে, তেখেতে মানে যে নাই মোৰ সময় নহ'ব, আৰু ফোন নম্বৰো নাই মোৰ বেলেগৰ ওচৰত, বেলেগৰ সেইখিনিতে ইমান গোন্ধায়। 9টা বজাৰ আগতে শেষ কৰি পেলাই তেখেতে মোক ক'লে বোলে চুলিখিনিয়ে কাটি দিব পাৰিবা আৰু মেকআপটো যে নহ'ব, আৰু গতিকে নিজেই চেষ্টা কৰি চাম। আৰু আহি পালোঁৱে আৰু একদম 5 মিনিটৰ ৰাস্তা। এই ওচৰতে আহোঁতে মানে দূৰৰ ফালে চিনাকি নোহোৱাৰ নিচিনাই হয়, সেইকাৰণে ওচৰখনতে এইখিনি কৰি পেলাই যাওঁ। চাই যাবচোন দিনটো। আজি বিয়াত এখন নহয় দুখনেই আছে, আৰু 2খনলৈ যাম আৰু দেখুৱাম। আহি পালোঁৱে দিয়ক মই নোখোলা বুলি পেলাই। 바람이 불어온 그 밤에 꺼진 했던 조각들이 চুলি কাটি আহিলোঁ, আহি গা চাও ধুই ৰেডি হ'লোঁ, আৰু ইয়াৰ বাজিছে 10টা, পূৰা 10টা বাজিছে। মই মানে এটা সময় দিছোঁ যে আজি 11টা বজাত ওলাই যাব পাৰিম নে নোৱাৰিম, গতিকে মই এটা ট্ৰাই কৰি চাওঁ। সিহঁতে অহাই নাই, সিহঁতক আনিব গৈছে, সিহঁতে আহি গা চা ধুব। সেইখিনি সময়তে মই ভাবিছোঁ মই ৰেডি হৈ লওঁ, যিহেতু মেকআপ তেনেকৈ কৰিব নাজানো অলপমান, আৰু ট্ৰাই এটা কৰি চাওঁ বাৰু চিম্পলকৈ। বেছি সানিব গ'লে বেছি বেয়া হয় নহয় নাজানিলে। আৰু সেয়া মেহেন্দি লগাইছোঁ যোৱাকালি, আৰু যিমান পাৰোঁ আজি সোনকালে যাম বুলি ভাবিছোঁ, কাৰণ যোৱাকালি জোৰোণত মাতিছিল, জোৰোণত যোৱা নহ'ল, বেয়াই পাইছে। গতিকে আজি অকণমান সোনকালে গৈ অলপ সময় তাতে কটাম, আৰু সকলোকে লগো পোৱা যায়। যেতিয়া দুপৰীয়া ভিৰত যোৱা যায় ন, তেতিয়া মানুহবিলাকে মানে কি খেলি মেলি হৈ থাকে, সেইকাৰণে ভাবিছোঁ অকণমান সোনকালে যাম। আৰু যিহেতু অকণমান দূৰো আছে বাইদেউ চাৰিআলিত, গতিকে 2খন বিয়া মিলাব লাগিব, সেইকাৰণে ৰেডি হৈ লওঁ, তাৰপিছত লগাইছোঁ। মাৰিছে মোৰ মানে এতিয়া কি হ'ল, ছোৱালী থকা ঘৰ, বস্তু আনি লুকাই থ'লেও নহ'ব, য'তে নহওক পাবয়ে পাব। মাস্কাৰাটো শুকাই গ'ল, কাৰণ মাস্কাৰা জল্দি শুকায়, গতিকে মাস্কাৰা আৰু মাৰা নাই খঙতে, সেইকাৰণে কৈছোঁ আইলাইনাৰতে সেইডালেহে লগাই ল'ম। কাৰণ মাস্কাৰাবিলাক কি হয়, সৰু নাপায় একদম মেইন কথা। আৰু 2 নম্বৰ কথা হ'ল, সদায় লগোৱা নহয় যিহেতু শুকাই যায় জল্দি, আৰু ইহঁতে যেনেকৈ তেনেকৈ খুলি পেলাই থৈ দিয়ে, সেইকাৰণে অকণমান জল্দি বেয়া হৈ যায়। সেইকাৰণে এইবাৰ খঙতেও অনা নাই, অকণমান এইটোকে অকণমান DIY কৰি লগাই দিছোঁ। আৰু মোৰ এনেও আইলেছডাল অকণমান দীঘল হয়, মাস্কাৰা নলগালেও মানে বহুত এটা সেই নহয়। আইলেছটো লগাব দৰকাৰ নাই তেনেকৈ, কাৰণ যেতিয়া মাস্কাৰা ডাঠকৈ লগোৱা হয় আইলেছৰ নিচিনাই হয়।
আৰু এইটো হ'ল মোৰ ফাইনেল লুক নিজে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু অকলে শাৰীখন ধৰি দিয়া মানুহো নাই তাতে যদি পাৰোঁ অকণমান ভালকৈ পিন্ধিবলৈ চেষ্টা কৰিম কাৰণ শাৰী পিন্ধিবলৈ অকণমান দিগদাৰ মানুহ লাগে মেখেলা চাদৰ পিন্ধিবলৈ নালাগে এয়া অকণমান বাহিৰত দেখুৱাই আছোঁ আৰু কেনেকুৱা লাগিছে মতে 10 মিনিট গুচি গ'ল গতিকে এতিয়া যাব লাগে আৰু আমি এই 11:30 আজিয়ে ৰেকৰ্ড নেকি বিয়া খাব ওলোৱা সেইটো এটা দুটাৰ আগত বিয়া খাব যায়ে পোৱা নাই যাওঁতেও সময় লাগিব দেচোন কিমান সময় এতিয়া 11:30 হ'ল 12:30 মানত পাই যাম এটা নাপাইছে সিহঁতক অলপমান ওচৰত আৰু আহি পালোঁ এয়া বিয়া ঘৰত বহুত এটা ভিৰ হোৱাই নাই মই কৈছিলোঁ নহয় আজি সোনকালে যাম সোনকালে অহাৰ কাৰণে এয়া পেহীৰ লগত বহিলোঁ অলপমান সময় পালোঁ যিহেতু মানুহৰ তেতিয়া ভিৰ লগাই নাছিলে একচুৱেলি আজি মোৰ পেহীৰ ল'ৰাৰ বিয়া ডাঙৰ ল'ৰাজনৰ বিয়া 3 নম্বৰ এইজনী আমাৰ মানে 4জনী পেহী হয় গতিকে এজনী 3 নম্বৰ পেহী হয় তাৰপিছত এয়া অকণমান কথা বতৰা পাতি থাকোঁতে গৰম ৰ'দৰ গৰম সেইকাৰণে ইয়াতে বহি আছোঁ আৰু ভাত পানী খোৱাই নাই ভাত পানী খাই পেলাই যাম ভাত পানী খাই মেলি আমি একদম পেণ্ডেলৰ ভিতৰত নোসোমালোঁ গৰমত মানে ল'ৰা ছোৱালীকেইটা বহুত কষ্ট পাইছে গৰম বুলি পেলাই সেয়া আমি আকৌ ঘৰৰ ভিতৰতে এনেকৈ গোটেই কাজিনছবিলাক পেহীহঁতৰ তাৰপিছত বৰমা খুৰীহঁতৰ ল'ৰা ছোৱালীবিলাক গোটেইবিলাকে আৰু অকণমান এনেকৈ ভালো লাগে কথা পাতিলোঁ বহুত দিনৰ পিছত লগ পোৱা যায় ফোনত যদিও লগ পোৱা যায় তথাপিতো এনেকৈ লগ পোৱাটোও বেলেগ আৰু এয়া আবেলি আমি গ'লোঁ নেক্সট বিয়াখনলৈ এইখন হ'ল 2 নম্বৰ বিয়া আমাৰ আৰু 2খন বিয়া আছে আৰু নাযাওঁ আৰু এইখন শেষ কৰি ঘৰ যাম আৰু এইখন আছিলে আকৌ ছোৱালীৰ বিয়া গতিকে খোৱা বোৱাৰ লগতে এখন ফটোটো উঠিবই লাগিব গতিকে গোটেইবিলাকে এনেকৈ লগ হৈ ফটো উঠিলোঁ আৰু মামাহঁতৰ ছাইডৰ আছিলে গতিকে তাতেও সকলোকে লগ পালোঁ মাহীহঁতক মামীহঁতক গোটেইবিলাকে লগ পাই পেলাই ভাল লাগিলে বিয়া বাৰু খাই এতিয়া ঘৰলৈ বোলে ৰাওনা হৈ আছোঁ এইফালে ইয়াত পূৰা টোপনি গৈছে ইহঁতে ৰাতিপুৱাৰ পৰা দৌৰাদৌৰিকৈ ভাগৰি গ'ল গৰমো বহুত পৰিছিল সেইকাৰণে তাই একদম ঘৰত লগ পাইছোঁ হেল্ল' এভৰিৱান ঘৰ আহি পালোঁ একদম মানে এনেকুৱা শান্তি লাগিছে পূৰা কাপোৰ চাপোৰ খুলি মেলি মুখ চুখ মেকআপ চেকআপ এয়া ৰিমুভ কৰি ধুই ল'লোঁ ইহঁতকো অকণমান ভালকৈ ধুৱাই মেলি দিলোঁ আৰু ৰাতিপুৱাতে গা ধুই যোৱা একদম গৰমত গেলি গৈছোঁ আহি ইহঁতক এয়া মেগী বনাই দিলোঁ মেগী আৰু কণী অমলেট বনাই দিছোঁ ভোক লাগিছে বোলে আমিতো পিছফালৰ মানে আমিতো সেইখন বিয়াত যাওঁতে অকণমান কিবা খালোঁ ইহঁতকেইটা একেবাৰে নাখালে সেইকাৰণে বোলো সোনকালে এতিয়া 8টা বাজিলে মেগী আৰু অমলেট বনাই দিছোঁ সিহঁতে তাকে খাই শুৱক আমি আৰু খোৱা লোৱা একো নকৰোঁ পানী খাই মেলি ধুনীয়াকৈ শুই যাওঁ কাৰণ ভাগৰ বহুত লাগিছে এনেকৈ দিনটো যেতিয়া মানে গৰমত থকা হয় উঠি বহি মানে তেতিয়াও ভাগৰটো বেছিহে লাগে ঘৰত মানে কাম কৰি থকাতকৈও সোনকালে শুই পেলাই ৰাতিপুৱা স্কুল আছে যিহেতু উঠিবতো লাগিবই এতিয়া মই ভাবিছোঁ ভিডিঅ'টো এণ্ডিং লওঁ কাৰণ দিনটো অকণমান আজি দেখুৱালেও মোৰ কিমানখিনি পাৰিছোঁ নাজানো আৰু কাৰণ তাতে ভিডিঅ' বনাই থাকিবলৈ দিগদাৰ লাগে আৰু এটা কথা মোৰ মানে কেমেৰাটোৰ পৰা অকণমান প্ৰব্লেম অহা যেন লাগিছে অকণমান আজিৰ ভিডিঅ'টোত আপোনালোকে চাগে ধৰিব পাৰিব অকণমান ব্লাৰ টাইপ হৈ আহিছে বেক কেমেৰাটো আগতেই অকণমান সেনেকুৱা হৈছিলে কিন্তু ফ্ৰণ্ট কেমেৰাৰে চলি আছিলোঁ এতিয়া সেইটো কেমেৰাও অকণমান বেয়া হোৱা যেন লাগিছে নাজানো আপোনালোকে চাই কেনেকুৱা পায় কেমেৰাটো ভাল কৰি চাব লাগিব যদি ভাল নহয় তেতিয়া আৰু বেলেগ ব্যৱস্থা এটা কৰি চাব লাগিব আৰু কাৰণ ভিডিঅ' এটা যেতিয়া দিয়া হয় তেতিয়া মানে পিকচাৰটো মানে ভাল নহ'লে ভাল নালাগে এতিয়া আজি মই যিমানখিনি ভিডিঅ' দেখিছোঁ কিবা ব্লাৰ টাইপৰ নিচিনা হৈ আছে আৰু যোৱা ৰবিবাৰৰ ভিডিঅ'খিনিতো মই দিবই নোৱাৰিলোঁ কাৰণ যোৱা ৰবিবাৰে বহুতখিনি মই ভিডিঅ' বনাইছিলোঁ কাৰণ যোৱা ৰবিবাৰটো বহুত মানে ধুনীয়াকৈ পাৰ কৰিছোঁ ঈদৰ পিছত ঘৰত আছিলোঁ বিহু আছিলে গোটেই আমাৰ মাহীবিলাক গৈছিলে মাহী ছোৱালীহঁতে ৰাতি থাকিলে তেনেকৈ বহুত আমি ফুৰিলোঁ মানে বহুতখিনি ভিডিঅ' বনালোঁ কিন্তু কি হ'ল মোৰ সেইদিনা মোবাইলটো অকণমান কিবা ব্যস্ত থকাৰ কাৰণে ভণ্টি মোবাইলত মই ভিডিঅ'খিনি বনাইছিলোঁ তাই এটা দিলে 2টা দিলে তেনেকৈ মোৰো লোৱা নহ'ল সময়বিলাক মানে পাৰে হৈ গ'ল শুক্ৰবাৰে এডিটিং কৰিম বুলি লৈছিলোঁ কিন্তু ভাবিলোঁ আৰু কিনো শুক্ৰবাৰে দিম হ'ব আৰু সেইটো থাকক তেনেকৈ কিন্তু দিলে ভাল লাগিলে হয় সকলোবোৰে আছিলে যে সকলোখিনি মই ভিডিঅ' বনাইছিলোঁ
মীৰা ধুনীয়াকৈ সেইটো ৰবিবাৰ পাৰ হ'ল, আজি ৰবিবাৰ পাৰ হ'ল। আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু বেছি আগবঢ়াব নোৱাৰিম আৰু কাৰণ আৰু আগবঢ়াবলৈ বিশেষ একো নাইও। ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ এটা নতুন ভিডিঅ'ত লগ পাওঁ।